একেদিনত মামাই কিন্তু ভাল এজাকক খুৱাই বুৱাই একদম দলনিত পোনা মেলি দিছে দেই। বাপৰে বা 2-3 দিন ধৰি অ'ত ত'ত বিজেপিৰ পালি নেতা কিছুমানে চিঞৰ বাখৰ কৰি আছে আৰু এইবাৰ দেখিলো মই লখিমপুৰ ৰাজীৱ ভৱনত চিঞৰ বাখৰ কৰিছে। মেইন কথাটো হ'ল কি তেওঁলোকৰ নৰেন্দ্ৰ মোদীৰ মাতৃক বোলে কংগ্ৰেছৰ কোনোবাই মানে অপমান কৰিছে আৰু সেই অপমানৰ কাৰণে তেওঁলোকে হৈ হাল্লা লগাইছে। নমস্কাৰ, সুপ্ৰভাত জনাই আৰম্ভ কৰিছো মোৰ এটি সৰু ভিডিঅ' আৰু প্ৰথম কথাটো হ'ল যিসকলে তাত চিঞৰ বাখৰ কৰি আছে নৰেন্দ্ৰ মোদীৰ মাতৃগৰাকীহে মাতৃ নেকি, অইনবিলাক মহিলা মাতৃ নহয় নেকি? আৰু যিসকলে চিঞৰ বাখৰ কৰিছে সেইসকলক মই প্ৰশ্ন কৰিছোঁ, তেওঁলোকৰ মাজৰে ইন্দ্ৰাণী তহবিলদাৰ বুলি এগৰাকী মহিলা মাজতে পৰকীয়া প্ৰেমত পৰি টুকুৰা টুকুৰ হৈছিলে। তেওঁলোকে বাৰু সেই মহিলাগৰাকীৰ হৈ পেলাই আমাৰ মহিলাসকলৰ ওপৰত কিয় এনেকুৱা হ'ব বুলি তেওঁলোকে আন্দোলন কৰিছিল নে বা মাত মাতিছিল নে নাই মতা সেইটো গাপ দি থৈ দিলে। কিয় থলে বাৰু? কাৰণ সেয়া পৰকীয়া প্ৰেমত পৰিছিলে আৰু সেই পৰকীয়া প্ৰেমত পৰি পেলাই তেওঁ মৃত্যুবৰণ কৰিছিলে। কিন্তু মহিলা আৰু যিসকল মহিলাই এতিয়া চিঞৰ বাখৰ কৰিছে বা নেতা পালি নেতাই চিঞৰ বাখৰ কৰিছে, সেই পালি নেতাবিলাকৰে প্ৰায় দেখোন কিছু লোকে এসময়ত দেখোন সোনিয়া গান্ধীক বিধৱা বুলি হাঁহিছিলে। তেতিয়া কি তোমালোকৰ গাত নালাগিলে? এতিয়া সেই তেওঁ কোৱাৰ লগে লগে নৰেন্দ্ৰ মোদীৰ মাতৃহে মানে মাতৃ, ৰাহুল গান্ধীৰ মাতৃগৰাকী মানে মাতৃ নাছিল নেকি? গতিকে আইলে জিপাত বোলে বোপাইলেও খেপাত, আপোনালোকে পাহৰি যাব নালাগে। আৰু কিছু লোকে এতিয়া যে এইবিলাক কথা কৈছে, তোমালোকৰ দেখোন বিধায়কবিলাকে লাগিব নেকি প্ৰমাণ? কিছু বিধায়ক আছে ৰাতি হ'লে মহিলাসকলক হোৱাটছআপত কি কৰে, বেয়া বেয়া ভিডিঅ' পঠায়, ভিডিঅ' কল কৰে আৰু যে কত কি, আৰু সেইবিলাক কেতিয়া মানে প্ৰকাশ পায় জানেনে? যেতিয়া নেকি সুবিধা নাপায় মহিলাসকলে, আৰু সেই মহিলাসকলে তেতিয়া হেৰি কৰি দিয়ে, মানে সকলোকে দেখাই দিয়ে, মানে পাব্লিক কৰি দিয়ে যে চা, আৰু সেইবিলাক যদি এতিয়া আমি দি দিওঁ তেতিয়া আপোনালোকে কি কৰিব? গতিকে য'ত লাগিব লাগে ত'ত লাগক। এতিয়া খুৱাই বুৱাই মানে পঠিয়াই দিছে, যা তহঁতে চিঞৰ বাখৰ কৰ, ফিল্ডত নমাই দিছে, যা তহঁতে এতিয়া চিঞৰ বাখৰ কৰ, ইলেকশ্যন আহি পাইছেতো। গতিকে এইবিলাক কৰি কিবা লাভ আছেনে? নাৰী সদায় নাৰীয়ে, হয়নে নহয়? সকলো নাৰীয়ে মাতৃ, সকলো নাৰীয়ে মানে ভগৱান তুল্য বুলিয়ে ক'ব লাগিব। কাৰণ নাৰীক লক্ষী পূজা কৰে বা লক্ষী হেৰি কৰে, লক্ষী বুলি জ্ঞান কৰে। মোৰ হয়তো অকণ ভুল হৈ যাব পাৰে দেই, কথা আছে ভুল হৈ, মানে ইফালে সিফালে হেৰি কৰি আছোঁ আৰু বান্দৰ আহিছে সেইকাৰণে। এতিয়া কথাটো হ'ল সকলোৰে সমান অধিকাৰ, হয়নে? মোৰ মাতৃগৰাকীক যদি কোনোবাই অপমান কৰিলে মোৰ মনত কষ্ট পাওঁ, তেওঁ মাতৃগৰাকীকো যদি কোনোবাই অপমান কৰে তেওঁ কষ্ট পাব। সেইটো চালি জাৰি চাব লাগিব। গতিকে এনেই হৈচৈ কৰি কিবা লাভ আছেনে? নিজৰ স্বৰূপটো নিজে উদঙাই দিছে। এতিয়া যিবিলাক বিজেপি পালি নেতাই চিঞৰ বাখৰ কৰি আছে ৰাস্তাত এই মৰ গৰমত, তেওঁলোকে এসময়ত আকৌ এই বিজেপিৰ হৈ পেলাই বদনাম গাব লাগিব। মই কৈ থলো, কেতিয়া বদনাম গাব জানেনে? যেতিয়া তেওঁলোকে সুবিধা নাপাব, আৰু সেই যেতিয়া সুবিধা নাপাব তেতিয়াই মতাই হওক বা মাইকী কেইজনীয়ে হওক চিঞৰ বাখৰ কৰি থকা, আৰু সেই কিগৰাকীয়ে কি কৰিব, ৰাজপথত আহি চিঞৰ বাখৰ কৰিব, মিডিয়া মাতি নিব, নি পেলাই বদনাম গাব। গতিকে সেইবিলাক বদনামলৈ তেতিয়া বাৰু মানুহে সহানুভূতি মানে জন্মাবনে যে ইছৰাম মহিলা কেইগৰাকীলৈ বেয়া লাগিছে দেই, বা এই নেতা কেইজনলৈ বেয়া লাগিছে দেই, এওঁলোকে এসময়ত ইমান চিঞৰ বাখৰ কৰিছিলে, মানে এনেকুৱা হৈছে তেনেকুৱা হৈছে বুলি, কিন্তু এতিয়া এওঁলোকে আকৌ কি হৈছে, বিজেপিৰ বিৰুদ্ধে চিঞৰ বাখৰ কৰিবলগীয়া হৈছে। তেনেকৈ যেতিয়া ক'ব তেতিয়া বাৰু আপোনালোকৰ নাককেইটা ক'ত থাকিব? আৰু মই কোৱা কথাটো বাৰু মিছা নেকি? আৰু আপোনালোকে নাভাবিব যে এই মানুহজনী কংগ্ৰেছী, এই মানুহজনী বিজেপি, মই কোনো দলৰ নহয়। মই যি দলে ভাল কাম কৰে মই সেই দলতহে মই ছাপোৰ্ট কৰোঁ। গতিকে এতিয়া জানো মোক দেখিছে ক'ৰবাত কিবা কৰি পেলাই হেৰি হাই হুলস্থুল কৰি থকা? নাই নাই, যেতিয়া ৰাইজৰ বিপদ হ'ব, ৰাইজৰ কিবা এটা ৰাইজৰ পক্ষে মাত মাতিব লাগিব, তেতিয়া মই সকলো ৰাইজৰ হৈয়ে মাত মাতিম। যদি আজি বিজেপিৰ কোনোবা অকল যে নৰেন্দ্ৰ মোদীৰ মাতৃগৰাকীক কিবা এটা কথা কৈ দিলে তাতে মই জঁপিয়াই পৰিম, সেইটো নহয়। ময়ো গোটেই দিশটো চাম, কাৰণ সেইবিলাকে এসময়ত ৰাহুল গান্ধী মাতৃকো মই ইতিমধ্যে কৈছোঁ বিধৱা বুলি হাঁহিছিলে। বিধৱা কোন নহয়? সকলো মানুহে হয়, নহয়নে বাৰু? কাবাৰ আগ কাবাৰ পাছ, কাবাৰ ভাগ্যত স্বামীজনতকৈ আগত মানুহগৰাকী যায় আৰু কিছুমান মানে স্বামীজন যায়। গতিকে সেইবিলাক জানো হাঁহিবলগীয়া কথা হয়? নহয়, সেইটো ভাগ্যত লিখি আহি যায় তেনেকুৱাই। গতিকে নৰেন্দ্ৰ মোদীৰ মাতৃক তেনেকৈ ক'লে বুলিয়ে যে আমি উবুৰি খাই পৰিম বা আমাৰ মাতৃগৰাকীক
তেনেকে ক'লে আপোনালোক কুবুৰি খাই পৰিবনে? নপৰে, কাৰণ আপোনালোকৰ মাজৰ পৰাই এনেকুৱা কিছুমান থাৰ্ড ক্লাছ মানুহে আহি পেলাই সেই এতিয়া যোনে চিঞৰি আছে মাতৃগৰাকী কিয় অপমান কৰিব, কিয় এনেকুৱা কৰিব, সেইবিলাকে আহি পেলাই এনেকুৱা মানে বেয়া বেয়া শব্দ কৈ পেলাই মানুহবিলাকক কমেণ্ট কৰেহি ফেক আইডি দি। আমি নাজানো নেকি যে সেইবিলাক ধেমাধৰা পাৰ্টি, সেইবিলাক যে চেলেকা পাৰ্টি? আমি কি গম নাপাওঁ নেকি? আমি পাওঁ গম, কাৰণ কি জানে, প্ৰফাইলবিলাক চালে গম পায়। যিবিলাক নিজস্বতা কিবা এটা আছে সেই প্ৰফাইলবিলাকত নিজৰ মুখখন দিবলৈ সৎসাহস থাকে, আৰু যাৰ নাই ধেমাধৰা লোকৰ চোৱা চেলেকা সেইবিলাকৰ কিন্তু ডিপিখন কেতিয়াও নিজৰ হ'ব নোৱাৰে। আৰু যিবিলাকৰ হয় সেইবিলাকতো মই বাৰু কৈয়ে দিলোঁ। গতিকে মাতৃ সদায় মাতৃয়ে, কোনো আপোন নহয়, কোনো পৰ নহয়, সকলো আমাৰ নিজৰে হয়, হয় নে নহয়? কিন্তু কিছুমানক দেখি পেলাই একে জঁপিয়াই পৰিম আৰু কিছুমানক দেখি পেলাই আমি চুপচাপ থাকিম, সেইটো কেতিয়াও নহয়। আপোনালোকৰ কাৰণে হ'ব পাৰে, কাৰণ আপোনালোকে হাজিৰা পাই থকা মানুহ নহয় জানো? হাজিৰা পোৱাৰ কাৰণে সেইবিলাক এটা সাধাৰণ কথা, দিন ৰাত একেকাৰ কৰিব পাৰে, কিন্তু আমি নোৱাৰিম নহয়। বা আমি যিবিলাক বস্তু নেকি 2 নম্বৰী দেখোঁ, সেই 2 নম্বৰীবিলাকৰ ওপৰত মাত মাতিম, ৰাজহুৱা কাৰণেহে দেই। এতিয়া আপোনালোকে যেনেকৈ ওলাই আহিছে, একদম লখিমপুৰত আহি পেলাই কি কৰিছে, ৰাজীৱ ভৱন ঘেৰাও কৰিছে। সেই ৰাজীৱ ভৱনতে বা তাতেই লখিমপুৰতে যেতিয়া গুণগুণ চেতিয়াৰ ঘৰত বুলডোজাৰ চলিছিলে, অকল যে গুণগুণ চেতিয়াৰ ঘৰতে হৈছিলে সেইটোতো নহয়। তেতিয়া আপোনালোকে মাত মাতিছিলেনে? আপোনালোক থাকিব পাৰে দলত, বিজেপি দলৰ থাকিলে বুলিয়ে যায়। বিজেপি দলে যদি 2 নম্বৰী কাম এটা কৰে, আপোনালোকে কিয় মাত নামাতে? যদি আপোনালোকে মাত মাতিলে হয়, আপোনালোকৰ নিজস্ব বুলি কিবা এটা থাকিলে হয়, কিন্তু আপোনালোকৰ নাই। আজিকালি সকলো আমাৰ মামাৰ ভৰি তলত, আৰু মামাৰ ভৰি তলত থকা মানে আৰু গমেই পায়, চেলেকা পাৰ্টি, গম পাইছেনে নাই? কিন্তু মামায়ে নিজৰ হেৰিটো নিজে ঠিক কৰি ৰাখিছে, য'তে যায় মামায়ে মানে সকলোকে পৰিপূৰ্ণ কৰি ৰাখিছে। যিয়ে নহওক, পিছত যি নকক সেইবিলাক কথা নহয়, মামাৰ লগত তহঁতৰ তুলনা নহয়, তেনেকেই কৈ দিলোঁ। আৰু উপায় নাই মানে দেই, বেছিকৈ সজাই পৰাই কথা ক'ব নাজানো, কাৰণ আমি মানে কি মিঠামুখীয়া নহয়। যিটো আমাৰ ফ্ৰণ্টত পাব, মানে বাস্তৱত যিটো আমাক কেমেৰাৰ আগতো সেইটোৱেই হয়। গতিকে মাতৃ সদায় মাতৃয়ে, আৰু যোনে যিমান নকওঁ, আজি মোদীৰ মাতৃগৰাকীক কোৱাৰ লগে লগে গাত লাগি গ'ল, একদম দুখ লাগিছে। কিন্তু ৰাহুল গান্ধী মাতৃক কওঁতেওতো দুখ লাগিব লাগিছিলে, তেতিয়া আপোনালোকৰ দুখ নালাগিলে? তেতিয়াওতো আপোনালোকে ক'ব পাৰিলে হয়, হা বা তহঁতৰ মাজত লাগিছ লাগ, কিন্তু মাক বাপেকক তহঁতে কিয় ধৰিছ? তেনেকৈ ক'বলৈ কিয় সৎসাহস নহ'লে? হা, বা কেতিয়াবা কিবা কথাত ডাঙৰৰ মানে নিজৰ ভিতৰত লগাৰ পিছত কিছুমান মানুহ দেখোঁ ল'ৰা ছোৱালীক ধৰে, মাক দেউতাকক ধৰে, মানে কোনো হেৰিয়ে নাই। সেইবিলাক কি আচলতে জানে? সংস্কাৰবিহীন। ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে সেই কথাটো গমেই নাপালে। আচলতে কি হ'ব আৰু, এতিয়াতো জানেই আপোনালোকে, ধেমাধৰা অন্ধভক্ত ফকতীয়া চাউলৰ ভাত খোৱা মানুহবিলাকৰ মাথাটো তেনেকুৱাই হয়। হা, ফকতীয়া চাউল বুলি কোৱাৰ লগে লগে আকৌ এটা কথা দেই, মই এইবিলাকৰ কথা কোৱা নাই, যিবিলাক নেকি সস্তীয়াতে পায়, ওপৰতে পাই পেলাই যিবিলাকে মানে ক'ব নোৱাৰা হৈ যায় যে ইছ ৰাম, মই এইখিনি আজি ফ্ৰীতে খাবলৈ পালোঁ দেই, মামাই আমাক দিছে। আৰু এই চিঞৰ বাখৰ যে কৰি আছে, তেওঁলোকক কি নিদিয়াকৈ আছে নেকি? তেওঁলোককো দিছে। গতিকে সেইকাৰণে তেওঁলোকে তেনেকৈ চিঞৰ বাখৰ কৰিছে, আৰু মানে দেখাইছে, চা আমি নৰেন্দ্ৰ মোদী মাতৃক তেনেকৈ কোৱাৰ কাৰণে আমি ওলাই আহিছোঁ। হা, এতিয়া তোমালোকৰ হাঁহিছেহে, তোমালোকে কমেণ্টবিলাক চাবাচোন, কেনেকুৱা কমেণ্ট আহে তাত, সেইবিলাক চাবাচোন। গতিকে সেইটোৱে কথা, আৰুনো কত কিমান কম কৈ থাকিলেও মানে উৰকে নপৰে। এতিয়া গুণগুণ চেতিয়া বুলি যে মই কৈ দিলোঁ, তাতো আহি পেলাই আকৌ কোনোবাই কিবা ক'বহি পাৰে। সেই গুণগুণ চেতিয়াৰ লগতে অকল যে গুণগুণ চেতিয়াৰ ঘৰতে কৰিছে সেইটো নহয়, আৰু বহুতো কৰিছে। আৰু তেতিয়া মানে এইখিনি মানুহ ক'ত সোমাই আছিলে বাৰু? তেতিয়া তেওঁলোক চুপচাপ আছিলে। আৰু তেতিয়া কি কৰে দেই, এই নিউজবিলাক যেতিয়া গুণগুণ চেতিয়াৰ ঘৰত ওলাইছিলে, এইবিলাক যিবিলাকে চিঞৰি আছে সেইবিলাকে আকৌ ফেক আইডি দি পেলাই কি কৰে, বেয়া মন্তব্য আগবঢ়ায়। আৰু এতিয়া তেওঁলোকক কি কৰিব লাগে? ভাল কথা ক'ব লাগে, নহয়নে বাৰু? সন্মানটো মানুহে খুজি লোৱা বস্তু নহয়, সন্মান দিলেহে সন্মান পায়। ৰাহুল গান্ধী মাতৃক যদি এসময়ত বিধৱা বুলি নাহাঁহিলে হয়, হয়তো ৰাহুল গান্ধীয়েও সেইবিলাক মন্তব্য আগ নবঢ়ালে হয়। গতিকে খুনকা বদলি খুন আছিলে নহয়, মামায়ে দেখোন এইবিলাক পৰামৰ্শ দি থাকে, নহয়নে? নিদিয়ে জানো মামায়ে পৰামৰ্শ? নে মামাৰ পৰামৰ্শটো মই একে শেষত ক'ব লাগিব, হয় না নহয়? সেইটো নকওঁ দিয়কচোন। আৰু সেইবিলাক কোৱাৰ এতিয়াও কথাও নহয়, বা এইবিলাক যুক্তিও নাই, যুক্তিহীন কথা। আৰু এতিয়া এইখন চৰকাৰৰ দেখিছোঁ যুক্তিবিহীন কিছুমান কথা কয়, আৰু সেই যুক্তিবিহীন কথাবিলাক কোৱাৰ লগে লগে মানুহবিলাক জাঙুৰ খাই উঠে। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ সৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।